নমস্কাৰ মই আমাৰ এই বাহনী অঞ্চলৰে মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক আৰু মোৰ বাগান প্ৰায় 30 বিঘা ওপৰত হ'ব। এতিয়া কথা হ'ল কি আমি আগতে যিখিনি চাহত আমি কেমিকেল যি ব্যৱহাৰ কৰিছিলোঁ কিন্তু যেতিয়া টাস্কি আহিলে আমাৰ বাগানৰ আমি ওচৰত আমাৰ বাহনী বাগানৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ পৰা পৰামৰ্শ লৈ আমি কি হৈছে গোটেই বাগানত টাস্কিৰ ওপৰত গুৰুত্ব দি আমি কেনেকৈ দৰৱ মাৰিব লাগে কিমান পৰিমাণৰ দৰৱ মাৰিব লাগে কেমিকেল কোনটো কি কয় বাগানত প্ৰয়োজনীয় হয় যিখিনি নেকি বেন কেমিকেল সেইখিনি মাৰিব নালাগে আমি এই সম্পৰ্কত আমি বাহনী বাগানৰ পৰাই আমাৰ তেখেতৰ যি পৰিচালক তেখেতৰ পৰা আমি পৰামৰ্শ লৈছোঁ আমি আমাৰ ইয়াত আলোচনা হয় গতিকে আমাৰ চাহ খেতিয়ক একগোট হৈ গতিকে সেই ক্ষেত্ৰত আমি টাস্কি ৰোধ আমি আগবাঢ়ি আমি যথেষ্ট আমি উপকৃত হৈছোঁ। আমি এতিয়া কি হ'ল বাগানত আগতে যিখিনি কেমিকেল মাৰিছিলোঁ এতিয়া কি হ'ল আমি নন কেমিকেল কিছুমান আমি আমাৰ ধৰক এই পাৰ্টি আহে পাৰ্টিৰ পৰা আমি কিছুমান অৰ্গেনিক প্ৰডাক্ট আমি বাগানত ব্যৱহাৰ কৰোঁ। তাৰ লগত আমি কেমিকেলো ব্যৱহাৰ নকৰা নহয় কম পৰিমাণে কৰোঁ লাহে লাহে আমি সেইটো অৰ্গেনিকলৈ নিয়াৰ চেষ্টা কৰিছোঁ। গতিকে এইটো খুব এটা ভাল পদক্ষেপ। গতিকে আমি এই ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাত আমি আমাৰ বাহনী অঞ্চলেই এই ক্ষেত্ৰত প্ৰায় বাগানেই আমি এই বস্তুটোৰ ওপৰত ব্যৱহাৰ কৰিছোঁ আমি আগবাঢ়ি গৈ আছোঁ। ভৱিষ্যতে আৰু ভালদৰে আগবাঢ়ি যাম বুলি আমি কামনা কৰি ইচ্ছা কৰি আছোঁ।